হাতী এটা গৰাকী 5জন ট্ৰিয়কত উদ্ধাৰ হোৱা এটা হাতীয়ে বিবুদ্ধিত পেলাইছে যোৰহাটৰ বন বিভাগক ঘটনাটো যোৰহাটৰ দীৰ্ঘদিন নাগালেণ্ডত কামৰ বাবে থকা এটা হাতী নাগালেণ্ডৰ পৰা পলুৱাই অনাৰ পাছত হাতীটোৰ মালিকী সত্ত্বক লৈ সৃষ্টি হোৱা বিবাদৰ বাবে যোৰহাটৰ এজন যুৱক যাব লগা হৈছিল ৰঙাঘৰলৈ ঘটনাটো সীমানতে শেষ নহল হাতীটো নিজৰ বুলি দাবী কৰা গৰাকী ওলাল আৰু 5জন ফলত বিভূতিত পৰিল বন বিভাগ সেই হাতীটো নাগালেণ্ডৰ পৰা লৈ অনা অৰুণ দত্ত নামৰ ব্যক্তিজনৰ তত্বাৱধানত বন বিভাগে যোৰহাট বাইপাছৰ সমীপত ৰখাৰ ব্যৱস্থা কৰিছিল কিন্তু শুক্ৰবাৰে নিশা হাতীৰখীয়া অৰুণে বন বিভাগৰ অজ্ঞাতে হাতীটো লৈ উধাও হয় ঘটনাৰ বিষয়ে গম পাই বন বিভাগত লাগিল হোৱাদোৱা গোটেই নিশা হাতীৰ সন্ধানত বন বিভাগে অভিযান চলাই যদিও কোনো সম্ভেদ নাপালে অৱশ্যে শনিবাৰে দুপৰীয়া বন বিভাগে টিয়কৰ বনাইত উদ্ধাৰ কৰিবলৈ সক্ষম হয় পুনৰ হাতীটো যোৰহাটলৈ ঘূৰাই নিয়ে বন বিভাগৰ লোকে হাতীটোৰ প্ৰকৃত গৰাকী কোন সেয়া তদন্ত অব্যাহত ৰাখিছে একচুৱেলি এইটো যোৱা শুক্ৰবাৰৰ কথা হাতীটো ডিমাপুৰৰ পৰা আনি আছিলোঁ বুলি তেখেতসকলে হাতী যিজন এতিয়া লগত লাগি আছে তেখেতসকলে আমাক জনালে যে হাতীটো ডিমাপুৰৰ পৰা আনি আছিলোঁ আৰু যোৰহাট চিনামৰা পাওঁতেই কোনোবা পাব্লিকৰ লগত ৰাতি কিবা কথা থয়া নথা লাগিলে এই সূত্ৰে তেখেতসকলে পুলিচৰ লগত যোগাযোগ কৰিলে সেইটো এটা বেলেগ পৰ্যায়ৰ কথা সেইটো পুলিচ প্ৰশাসনৰ আইনী মেৰ পাছত সোমাই আছে তাৰপিছত হাতীটো যেতিয়া আমাৰ কাষ্টডিত আমাৰ হাতলৈ আহিলে অহাৰ পিছত আমি হাতীটো ৰাখিবৰ কাৰণে তেখেতৰ লগত কোনো মানুহ নাছিলে সেই সময়ত আমি দুজন ল'ৰা দি হাতীটো ৰখাই থৈছিলোঁ তাৰপাছত হাতীটো কিবা কাৰণত খাদ্য বিচাৰি জেগাটো তেওঁলোকে বদলি কৰি দিলে জেগাটো বদলি কৰি দিয়াৰ পিছত পৰহি যোৱা ৰাতি হাতীটো তেওঁলোকে আমাক কোনো ইনফৰ্মেশ্যন নকৰাকৈ হাতীটো লৈ গুচি আহিলে ইয়াৰ পৰা আৰু তেখেতসকলৰ যাৱতীয় যিখিনি হাতীৰ লগত থাকিবলগীয়া নথি পত্ৰ তেখেতৰ বিচাৰিছিলোঁ সুচাৰুৰূপে কাগজখিনি আমাক দিব পৰা নাই আৰু মাইক্ৰ'চিপৰ কথা সুধিলত মাইক্ৰ'চিপটো নাই কৰা বুলি ক'লে যিহেতু তেওঁলোকে আজি হাতীটো নাগালেণ্ডত কোনোবা পাৰ্টিক দিছিলে প্ৰায় 20 বছৰ বা 23 বছৰৰ ভিতৰৰ কথা গতিকে নগাৰ লগতে কাগজ পত্ৰ আছে আৰু তেতিয়া মাইক্ৰ'চিপ নাছিলে আৰু এতিয়া হাতীটো আমি বিচাৰি গ'লে মানে বা পইচা বিচাৰিলে মানে নগাৰ লগত পইচা অলপ খেলি মেলি হয় গতিকে হাতী বিচাৰিছিলোঁ তেওঁলোকে নিদিয়াৰ কাৰণে আমি হাতীটো তাৰপৰা লৈ আহিলোঁ কেনেকৈ আনিছে সেইটো আমাৰ মানে হেৰিয়াৰ দৃষ্টিগোচৰ নহয় তাৰপিছত ইয়াত অনাৰ পিছত আমি যেতিয়া যাৱতীয় কাগজ পত্ৰ বিচাৰিলোঁ তেখেতসকলে ইটো সিটো যোগাৰ কৰি আছোঁ বুলি বিভিন্ন ডিভিজনৰ লগত যোগাযোগ কৰিছে আৰু এতিয়া যিজন সদ্যহতে মানুহ লাগি আছে তেখেতে আমাক নজনোৱাকৈ হাতীটো তাৰপৰা যোৰহাটৰ পৰা বনাই ফালে টিয়কৰ ফালে লৈ আহিলে হাতীটো আমি নাপাই মই গোটেই ৰাতি বিচাৰ খোচাৰ কৰি অনুসন্ধান কৰি গম পালোঁ যে হাতীটো এনেকুৱা জেগাত ইয়াত আছেহি টিয়কৰ অঞ্চলতে গতিকে আহি ইয়াত পালোহি হাতীটো আৰু এতিয়া আমি আমাৰ অফিচলৈ লৈ গৈছোঁ তাৰপাছত তেখেতসকলৰ পৰা যাৱতীয় কাগজ পত্ৰ বিচাৰোঁ কি কৰে যদি সময়ত দিব পাৰে হাতীটো কৰি তেখেতসকলে পাব আৰু মাইক্ৰ'চিপৰ সংক্ৰান্তত বিভাগীয় নীতি নিয়ম অনুসাৰে যিটো প্ৰচেছ হ'ব সেইটোতহে গৰাকী একচুৱেলি তেখেতসকলে ডিমাপুৰৰ পৰা আনি আছিলে যেতিয়া আমি তেখেতসকলকে গৰাকী বুলি ভাবি আছিলোঁ কেনেকৈ আনিছে সেইটো আমাৰ কথা নহয় কিন্তু কথা হ'ল কি বিভিন্নজনে আমাক কৈছে যে হাতী মোৰ এটা হেৰাইছিলে মোৰ মাইক্ৰ'চিপ নম্বৰ এইটো তেনেকৈ বিচৰা হয় মানুহ আছে 5জনমান পাৰ্টি এতিয়ালৈকে আহিছে চাওঁ বিভাগীয়ভাৱে মাইক্ৰ'চিপ ৰিডিং ল'লে আমি গম পাম কাৰ নাম্বাৰত কি আছে তেখেতৰ নামটো কি আছিলে তেখেতৰ একচুৱেলি তেখেতে কৈছে অকণি দত্ত কিন্তু অকণি দত্তক হাতীটো চোৱা চিতা কৰিবৰ কাৰণে আমাক যিখিনি কাগজ দিছিলে তেখেতসকলৰ ষ্টেটমেণ্টৰ মতে হাতীটো অকণি দত্তক চাবৰ কাৰণে দিলীপ শইকীয়া নামৰ এজন মানুহে দিছিলে আৰু হাতীৰ উত্তৰাধিকাৰী একচুৱেলি দিলীপ শইকীয়া হ'ল তেখেতৰ মৰাণতেই তেখেতৰ ঘৰ হ'ল তেখেতৰ মানে এখেতৰ টাৱৈ মানে অকণি দত্তৰ টাৱৈ ঘৰত মানুহ নাই কাৰণে এই অকণি দত্তক হাতীটো মানে দিলীপ শইকীয়াই চাবলৈ দিছিলে আৰু নাগালেণ্ডত অকণি শইকীয়াই দিছিলে দুজনে কথা পাতি দিছিলে চাগে তেনেকুৱা হ'ব পাৰে সিমানখিনি আমি সোধা নাই আৰু কিন্তু এতিয়া দিলীপ শইকীয়াও আমাৰ ইয়াত আহিছে এতিয়ালৈকে জব্দ কৰা নাই আমি তদন্তৰ কাৰণেহে ৰাখিছোঁ জব্দ কৰা নাই তদন্ত খাতিৰতহে হাতীটো ৰক্ষিত হৈছে এইটো বিভাগীয় নীতি নিয়মতে পাছত কেনেকৈ যায় দেখা যাব নিউজ ডেস্ক ৰিপৰ্ট ব্ৰহ্মপুত্ৰ নিউজ ভাৰত তথা অসম চৰকাৰৰ বিলাসী আঁচনি জল জীৱন মিছন ঘৰে ঘৰে খোৱা পানী বিশুদ্ধ খোৱা পানী প্ৰতিদিনে খোৱা পানী পাব প্ৰতিজনে প্ৰতিদিনে ন্যূনতম 55 লিটাৰ বিশুদ্ধ খোৱা পানী
2024 চনৰ ভিতৰত সম্পূৰ্ণ হ'ব জল জীৱন মিছন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত তীব্ৰ গতিত চলি আছে কাম। জল জীৱন আঁচনিৰ পূৰ্ণ কাৰ্যকাৰিতাত বিশেষ গুৰুত্ব যোৰহাট জনস্বাস্থ্য কাৰিকৰী বিভাগৰ। আপোনাৰ আঁচনি যোৰহাট কাৰ্যক্ষম কৰিব আপুনি। এই চিন্তাৰে আগবাঢ়িছে যোৰহাট জনস্বাস্থ্য কাৰিকৰী বিভাগ।